নগাঁৱৰ সামগুৰিৰ কৰৈপুৰীত অনুষ্ঠিত হয় অগপ বিজেপিৰ মিত্ৰজোঁট দলৰ দলীয় যোগদান কাৰ্যসূচী সভা। সামগুৰি বিধান পৰিষদৰ অগপ দলৰ মুখ্য উপদেষ্টা মজিবুৰ ৰহমানৰ নেতৃত্বত অনুষ্ঠিত হয় এই যোগদান সভাখন। মুখ্য উপদেষ্টা মজিবুৰ ৰহমানে আধৰা সভাখনত বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত। উল্লেখ্য যে কংগ্ৰেছ দল ত্যাগ কৰা কৰ্মীসকলে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ স্বতঃস্ফূৰ্তভাৱে যোগদান কৰে মিত্ৰজোঁটৰ দলটোত। ভাষণ প্ৰসংগত মজিবুৰ ৰহমানে কয়, উপনিৰ্বাচনত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ৰাইজে জয়ী কৰালে সামগুৰিত পূৰ্বতকৈ বেছি উন্নয়ন হ'ব আৰু সামগুৰিৰ ৰাইজ চাৰিওপিনে আগবাঢ়ি যাব। 9 নম্বৰ ৱাৰ্ডত কৰৈগুৰি গাঁও, এই গাঁৱৰ 9 নম্বৰ ৱাৰ্ডৰ কিছুমান কৰ্মী আমাৰ এই বাহাৰুল আদি কৰি কেইজনমান মানুহে আমাক মাতিছিলে যে এই অঞ্চলৰ পৰা এই বুথৰ পৰা আমাৰ কেইজনমান মানুহে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। সেই উপলক্ষে আমি আমাৰ মণ্ডলৰ বিষয়ববীয়া বুথ সভাপতিসকলক লগত লৈ ইয়াতে আহিছিলোঁ। আহি দেখিলোঁ এই অঞ্চলৰ মহিলাসকল, এই অঞ্চলৰ যুৱকসকল, এই অঞ্চলৰ মুৰব্বীসকল তেওঁলোকে উপজাচি নিজে নিজে স্বতন্ত্ৰভাৱে আজি ভাৰতীয় জনতা পাৰ্টিক যোগদান কৰিবৰ কাৰণে ওলাই আহিছে আৰু আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টি আগন্তুক উপনিৰ্বাচনত তেওঁলোকে ভোট দিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু ভাৰতীয় জনতা দলৰ হাত শক্তিশালী কৰিব বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে। আমি তেওঁলোকক ভাৰতীয় জনতা পাৰ্টিত আন্তৰিকতাৰে আদৰণি জনাইছোঁ আৰু তেওঁলোকক আমাৰ দললৈ আদৰণি জনাই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াতে 50 জন, এটা ৱাৰ্ডত এটা বুথৰ পৰা প্ৰায় 50 জন কৰ্মী আজি কাৰ্যকৰ্তা ইয়াতে যোগদান কৰিছে। আজিৰ পৰা তেওঁলোক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হৈছে। তেওঁলোক সকলোৱে কংগ্ৰেছ দলৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। বিজেপি জিন্দাবাদ। মুশফিক আহমেদ এনে ক্লিয়ার হবে, এনে ক্লিয়ার হয়েছে। রফিকুল ইসলাম আমার লগে আর গ্রুপ আছে এইটা লই আমি না 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 রফিকুল ইসলাম ইসরাফিল হোসেন সময় নেই